উচ্ছেদ আৰম্ভ কৰিলে অখিল গগৈ থাকিব নোৱাৰে। একচুৱেলি অখিল গগৈ ডাঙৰীয়াই বেদখলকাৰীৰ লগত একেলগে সংপৃক্ত হৈ আছে। তেওঁ বেদখলকাৰীকহে ভাল পায়। অসমৰ কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতি যিয়ে আজি গ্ৰাস কৰিব ওলাইছে তেওঁলোকৰ প্ৰতি তেওঁ অন্ধভক্ত হৈ পৰিছে। মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াৰ কথা কোনো নুশুনে, কোনো নুবুজেও। অখিল গগৈ যি কৰে কৰি থাকক। আমাৰ চৰকাৰখনে ইলেকশ্যন কৰিবই। মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰতি মুহূৰ্ততে কৈছে যিসকল বেদখলকাৰী আছে, যিসকলে বেদখল কৰি আছে, এই বেদখল তেওঁলোকে মুক্ত কৰি দিব লাগে, নহ'লে যি আইনী প্ৰক্ৰিয়া আছে, যি চৰকাৰী প্ৰক্ৰিয়াৰে এই বেদখল উন্মুক্ত কৰিব। কাজিৰঙাত আচলতে অখিল গগৈ বেদখল নিশ্চয় তেওঁ এৰি দিব লাগে। তেওঁ বেলেগক কয়। বৈঠক আছে, হয়, আশাৰ সঞ্চাৰ হ'ব। নিশ্চয় আশাবাদী সকলে, আৰু এই ইছ্যুটো ৰিজল্ভ হ'ব। 20 তাৰিখে প্ৰধানমন্ত্ৰী আহি আছে। হয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত মৰম কৰে, অসমবাসীক আশীৰ্বাদ কৰে। আজি প্ৰতি 3 মাহৰ মূৰে মূৰে অসমত গৃহমন্ত্ৰী ডাঙৰীয়া আৰু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়া পদাৰ্পণ হয়। সেই নিমিত্তে আগতে আমি কেৱল টিভিত বা বাতৰি কাগজ এটা বিবৃতিহে পাইছিলোঁ প্ৰধানমন্ত্ৰী আহিব বুলি। আৰু এতিয়া প্ৰতিদিনে অসমত এজন কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰৱাস থাকে। তো ইয়ে কৈছে যে অষ্টলক্ষীক যিদৰে গুৰুত্ব দিছে মোদী ডাঙৰীয়াই 2014 চনৰ পিছত আজি সামগ্ৰিকভাৱে নৰ্থ ইষ্টৰ যিটো উন্নয়ন হৈছে, এয়াৰৱেজে হওক, ৰোডৱেজে হওক, ৰেলৱেজে হওক, সকলো দিশতে আজি আগবাঢ়ি গৈছে। যেনেকৈ আজি ভাৰতমালাৰ ৰাস্তা হৈছে, পৰ্বতমালাৰ ৰাস্তা হৈছে, অসমমালাৰ ৰাস্তা হৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো ব্ৰিজ হ'ল, মেডিকেল কলেজ হ'ল, ৰেলৱে